নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনাৰ দৰে আজিও আপোনালোকৰ কাৰণে দিনটোৰ কেইবাটাও বহুতেই গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। তো ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। যোৱাকালি মেট্ৰিকৰ ফলাফল হঠাতে ঘোষণা কৰি দিলে। এইবাৰ মেট্ৰিকৰ ফলাফলৰ কথা মানুহৰ মুখত শুনিবলৈকে নাপালো, কাৰণ ইলেকশ্যনৰ পৰিৱেশ চলি আছিল। গতিকে ইলেকশ্যনৰ পৰিৱেশৰ মাজত ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ কথা কাৰো মুখতেই শুনা নাপালো, যিটো একেবাৰে নিন্দনীয় বুলি ক'ব পাৰি। বহু লোকেতো নাজানে যে যোৱাকালি ৰিজাল্ট দিব যে সেইটোকে গম নাপালে। আৰু বন্ধু বান্ধৱীসকল, আপোনালোকৰ ঘৰত যদি কোনোবাই ৰিজাল্ট মানে আপোনালোকৰ ঘৰৰ কোনো কাৰোবাৰ যদি ৰিজাল্ট আপোনালোকে লৈছে, তো ৰিজাল্ট কেনেকুৱা হ'ল, মেট্ৰিক যদি দিছিলে মেট্ৰিকৰ ৰিজাল্ট কেনেকুৱা হ'ল, সেইটো কমেণ্ট এটা বক্সত লিখিবলৈ আপোনালোকে নাপাহৰিব। আগবাঢ়িছোঁ আজিৰ প্ৰথমটো খবৰৰ ফালে। প্ৰথমটো খবৰ ওলাইছে আমাৰ সকলোৰে কাৰণে এটা খুবেই ভাল খবৰ। এই 2024 চনত আপোনালোকে ব্যৱহাৰ কৰা মেক্সিমাম বস্তুৰ দামটো বৃদ্ধি পাব পাৰে। কেনেবাকৈ যদি কেন্দ্ৰত বিজেপিৰ চৰকাৰ হৈ যায় বা চৰকাৰ গঠন হোৱাৰ পাছত আকৌ হয়তো বস্তুৰ দাম বাঢ়িব পাৰে, সাংঘাতিক ৰকমে দাম বাঢ়িব পাৰে বুলি বহু লোকে অনুমান কৰিছে। তো সেই সময়তে খবৰ ওলাইছে যে আমাৰ ভাৰতবৰ্ষত বোলে ঘেঁহুৰ ষ্টক কমি গৈছে বুলি জনাইছে। ঘেঁহুৰ ষ্টক কমিছে, যাৰ ফলত নেকি এতিয়া বিগত 16 বছৰত বৰ্তমানৰ সমান বোলে ঘেঁহুৰ ষ্টক কমা নাই। যাৰ ফলত কি হ'ব, আটা, ময়দা, বিস্কিট এইবিলাক সা সামগ্ৰীৰ দামটো 10 গুণ বৃদ্ধি পাই যাব। গতিকে আপোনালোক সাৱধান হওক ভাই, আপোনালোকে ঘৰত খেতি বাতি কৰিবলৈ লওক, নহ'লে দেখিছেই নহয় কি অৱস্থা হৈছে, খাবলৈ নাপাই মৰিব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে দূৰদৰ্শন চেনেলটোৰ ওপৰত। আজিৰ পৰা 10 বছৰ 15 বছৰ আগত যেতিয়া নেকি টাটা স্কাই, ডিছ টিভি এইবিলাক মানুহৰ ঘৰত নাছিলে, তেতিয়া কেৱল এটাই চেনেল চলিছিলে মানুহৰ টিভিবিলাকত, সেইটো হৈ গ'ল DD নেশ্যনেল বা দূৰদৰ্শন। তো DD নেশ্যনেল বা দূৰদৰ্শনৰ যোৱাকালি কালাৰটো সলনি কৰি দিলে, মানে লগোটো সলনি কৰি দিলে। যোৱাকালি লগোটো সলনি কৰি গেৰুৱা কালাৰ কৰি পেলালে, গেৰুৱা কালাৰ। এতিয়া গেৰুৱা কালাৰ কৰাৰ কাৰণে একাংশ বিৰোধী পাৰ্টীয়ে কালাৰ সলনি কৰিবৰ কাৰণে এতিয়া নিৰ্দেশনা দিছে, মানে প্ৰতিবাদ সাব্যস্ত কৰিছে দূৰদৰ্শন চেনেলটিৰ কালাৰ সলনি কৰিবলৈ। এটা গেৰুৱা কালাৰ মানে কি আপোনালোকে নিশ্চয় জানে, যেতিয়া নেকি কোনো এখন ফিল্মত কোনোবা এজনী এক্ট্ৰেছে গেৰুৱা কালাৰ পিন্ধি গান পৰিৱেশন কৰে, তেতিয়া সেই গেৰুৱা কালাৰ পিন্ধি গান পৰিৱেশন কৰাৰ বাবেও সেই ছোৱালীজনীৰ ওপৰত কেছ দিয়ে বা সেই ফিল্মখনক বয়কট কৰে। এটা গেৰুৱা কালাৰ মানে কি আমি ভালদৰে বুজি পাওঁ। এটা গেৰুৱা কালাৰ কৰি পেলালে DD নেশ্যনেলৰ লগোটো, আৰু সেইটো সকলোৱে প্ৰতিবাদ কৰিছে, গেৰুৱা কালাৰ সলনি কৰিবলৈ কৈছে। একাংশ লোকে ভাল পাব, কিন্তু একাংশ লোকে ভাল পোৱা নাই। গতিকে এয়া মাত্ৰ ট্ৰেইলাৰহে, ফিল্মখন বাকী আছে। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। সুপ্ৰিম কোৰ্টৰ ফালৰ পৰা বিৰাটেই এটা ডাঙৰ ৰায় প্ৰদান কৰিছে। তো আপোনালোকে হয়তো নিশ্চয় জানে যে হাজবেণ্ড ৱাইফৰ মাজত যদি কেতিয়াবা কিবা কাৰণত ডিভোৰ্চ হয়, তেতিয়া ল'ৰাটো বা ছোৱালীজনী যদি থাকে বা সন্তান যদি থাকে, তেতিয়া সন্তানক কি হয়, কোৰ্টে ডিচাইড কৰে যে মাকৰ ওচৰত থাকিব নে দেউতাকৰ ওচৰত থাকিব। দুইটা পক্ষৰ দলিল শুনি কোৰ্টে ডিচাইড কৰি দিয়ে যে মাকৰ লগত থাকিবগৈ নে ল'ৰাটো বা ছোৱালীজনী, নে বাপেকৰ লগত থাকিব। তো তেনেকুৱা ধৰণৰ এটা কেছ গৈছিলে সুপ্ৰিম কোৰ্টত, আৰু সুপ্ৰিম কোৰ্টক জনাইছে, মানে যিজন নেকি হাজবেণ্ড আছিলে, হাজবেণ্ডৰ উকিলে জনাইছে যে পত্নীগৰাকীৰ চৰিত্ৰ ভাল নহয়, পত্নীগৰাকীয়ে এগৰাকী ভাল পত্নী হ'ব নোৱাৰিলে। গতিকে তেখেতৰ ওচৰত ল'ৰা ছোৱালী ৰখাটো সেইটো আনছেফ বুলি কৈছে, বুলি কৈ মানে তেখেতে দলিল কৰিছে হাইকোৰ্টত বা সুপ্ৰিম কোৰ্টত। তো সেই সময়তে সুপ্ৰিম কোৰ্টৰ ফালৰ পৰা জনাইছে যে কোনোবা ভাল পত্নী হ'ব নোৱাৰিলে বুলি ভাল মাক হ'ব নোৱাৰাটো কোনো কাৰণ নাই, বা ভাল পত্নী হ'ব নোৱাৰিলেও ভাল মাক হ'ব পাৰে। তো সেইকাৰণে কি কৰিছে, ল'ৰা ছোৱালী মাকৰ ওচৰতে দিছে। গতিকে আপোনালোকে এই কথাটো জানি ৰাখক যে ভৱিষ্যতলৈ যদি আপোনালোকৰ কাজিয়া পচাল হয়, ল'ৰা ছোৱালীৰ যদি ভাগ বতৰাক লৈ আপোনালোকৰ ধৰি লওক মাজত কাজিয়া পচাল হয়, তেন্তে 99% চান্সেছ থাকে ল'ৰা ছোৱালী মাকৰ ওচৰত দিয়াটো, বাকী 1%হে কোনোবা ক্ষেত্ৰত চান্স থাকে বাপেকৰ লগত থাকিবলৈ দিয়াটো। এয়া কোৰ্টে ৰায় প্ৰদান কৰে। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। অকণমান আপোনালোক সাৱধান হওক। কিয় কাৰণে জানেনে? কিয়নো এতিয়া আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ সহায়ত মানুহৰ ভইচ সলনি কৰি
বিভিন্নজনে বিভিন্ন ধৰণৰ ভিডিঅ' এতিয়া পাব্লিছ কৰি আছে বৰ্তমান সময়ত ছ'চিয়েল মিডিয়াত এনেকুৱা কিছুমান ৱেবছাইটৰ এডভাৰটাইজমেণ্ট দেখিবলৈ পাওঁ যিবিলাক ৱেবছাইটৰ এডভাৰটাইজমেণ্ট বিৰাট কোহলীয়ে কৰি থাকে যিবিলাক ৱেবছাইটৰ এডভাৰটাইজমেণ্ট মহেন্দ্ৰ সিং ধোনীয়ে কৰি থাকে ডাঙৰ ডাঙৰ তাৰকাই কৰি থাকে কিন্তু সেইবিলাক ৱেবছাইট একদম ফ্ৰড হয় ডুপ্লিকেট ৱেবছাইট হয় কিন্তু যিবিলাক ৱেবছাইটৰ ডাঙৰ ডাঙৰ এনেকুৱা চেলিব্ৰিটিবিলাকে প্ৰমোট কৰি থাকে কিন্তু তেওঁলোকে যে প্ৰমোট কৰে একচুৱেলি তেওঁলোকে প্ৰমোট নকৰে তেওঁলোকৰ ফটো তেওঁলোকৰ ভইচ ব্যৱহাৰ কৰি আৰ্টিফিচিয়েল ইন্টেলিজেন্সৰ সহায়ত সেই ৱেবছাইটবিলাক বা সেই গেমছবিলাকৰ কি কৰে প্ৰমোট কৰি থাকে গতিকে আপোনালোকে তেনেকুৱা বিলাকৰ পৰা অকণমান সাৱধানে থাকিব নহলে আপোনালোকে বিপদত পৰিব পাৰে এতিয়া আৰ্টিফিচিয়েল ইন্টেলিজেন্সৰ সহায়ত মোৰ আৱাজৰ নিচিনাকৈ আৱাজ বনাব পৰা যায় ক্ৰিয়েট কৰিব পৰা যায় হিমন্ত বিশ্ব শৰ্মা দেৱৰ নিচিনাকৈ আৱাজ ক্ৰিয়েট কৰিব পৰা যায় কম্পিউটাৰত A to Z এক্সেটিস মানে এজেটিস পৰা ক্ৰিয়েট কৰিব পাৰে গতিকে অকণমান সাৱধান থাকিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে কেৰেলাৰ পৰা কেৰেলাত বোলে এতিয়া বাৰ্ড ফ্লু বেমাৰটো অকণমান বৃদ্ধি পাইছে বুলি জনাইছে এতিয়ালৈকে বাৰু কোনো ধৰণৰ মানুহৰ গাত এই বেমাৰটো দেখা পোৱা নাই কিন্তু এই বেমাৰটো এতিয়া চৰাই চিৰিকটিৰ গাত দেখিবলৈ পোৱা গৈছে যাৰ কাৰণে নেকি এতিয়া কেৰেলা চৰকাৰে প্ৰায় 21000 চৰাই মাৰিব বুলি জনাইছে আৰু আপোনালোকৰ ঘৰৰ ওচৰে পাজৰে যদিও আপোনালোকে মৰা চৰাই চিৰিকটি দেখা পায় সেইবিলাকৰ ওচৰলৈ নাযাব অকণমান সেফ সাইড কৰি সেইবিলাকক জ্বলাই দিব বা ঘৰত যদি আপোনালোকৰ কুকুৰা হাঁহ পাৰ এইবিলাক মৰে পৰাপক্ষত নাখাব আগতে যদি খাইছিলে এতিয়া নাখাব কিয়নো বাৰ্ড ফ্লু নামৰ এটা বেমাৰ আহিছে যিটো আপোনালোকে যদি খায় তাৰ বেমাৰটো আপোনালোকৰ গালৈ আহিব গতিকে আপোনালোকে অকণমান সাৱধান থাকিব ঘৰত যদি হাঁহ কুকুৰা মৰে সেইবিলাক ভুলতেও নাখাব আগবাইছো ইয়াৰ পাছৰটো খবৰৰ ফালে যোৱাকালি নহয় সৰি আমাৰ 19 তাৰিখৰ দিনাখন আমাৰ ভাৰতবৰ্ষৰ প্ৰায় 21খন ৰাজ্যত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন হৈ গ'ল আৰু এইবাৰ লোকসভা নিৰ্বাচনত বিৰাটেই এটা দুখদায়ক খবৰ ওলাই পৰিছে যে কেৱল 66% মানুহেহে বোলে ভোটদান কৰিছে বুলি জনাইছে মানে 44% মানুহে ভোটদান এইবাৰ কৰা নাই এটা কিয় কৰা নাই হয়তো চৰকাৰৰ ওপৰত এতিয়া আস্থা নাইকিয়া হৈ গ'ল একাংশ মানুহৰ হয়তো একাংশ মানুহ এতিয়া নিজ ৰাজ্যত নাথাকে তো তেওঁলোকে বেলেগত থাকে যাৰ কাৰণে তেওঁলোকে ভোট দিব পৰা নাই এই দুয়োটা পসিবিলিটি আছে যাৰ কাৰণে নেকি কেৱল 66% মানুহে ভোট দিছে বাকি 44% মানুহে ভোট দিয়া নাই গতিকে ভাবক পৰিস্থিতি কোনফালে গৈ আছেগে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে এইখিনিতেই নিৰ্বাচনৰ ওপৰতে ওলাইছে ইয়াৰ পাছৰটো খবৰ প্ৰথমটো পৰ্যায়ৰ নিৰ্বাচন যেহেতু হৈ গ'ল নিৰ্বাচনত বহুতো আপোনালোকে বহু খবৰ হয়তো শুনা পাইছে কিছুমান এনেকুৱা খবৰ আছে যিবিলাক খবৰ আমি আমাৰ অসমৰ যি কেইটা নেকি টপ চেনেল সেইকেইটা চেনেলত আমি দেখা নাপাম তো তেনেকুৱা ধৰণৰ খবৰবিলাকো মই আপোনালোকক এইটো চেনেলত জনাই যাম তো বন্ধু বান্ধৱীসকল এতিয়া খবৰ ওলাইছে ৰূপজ্যোতি কুৰ্মীৰ ওপৰত ৰূপজ্যোতি কুৰ্মীক যেতিয়া খুদা হ'ল গৌৰৱ গগৈৰ বিষয়ে অখিল গগৈৰ বিষয়ে তেতিয়া ৰূপজ্যোতি কুৰ্মীয়ে অখিল গগৈ আৰু গৌৰৱ গগৈ বিৰাটেই তুচ্ছ তাচ্ছিল্য কৰে তেখেতৰ তুলনাত গৌৰৱ গগৈ আৰু অখিল গগৈৰ মানে নাম মাত্ৰ মানে ভৰিৰ ধূলিকণৰ যোগ্য নহয় বুলি জনাইছে তো সেই সময়তে বন্ধু বান্ধৱীসকল আপোনালোকে হয়তো জানে যে গৌৰৱ গগৈ ডাঙৰীয়া এজন তেখেতে MP আছিল নহয় জানো আৰু ইফালে আপোনাৰ অখিল গগৈ ডাঙৰীয়াৰ কথাটো আপোনালোকে জানে যথেষ্ট তেখেতে এৱাৰ্ডো পাইছে আগতে যেতিয়া নেকি দল সংগঠন কাম কৰি আছে এতিয়া আপোনালোকে কমেন্ট এটা কৰি জনাব ৰূপজ্যোতি কুৰ্মীয়ে যে এনেকুৱা ধৰণৰ এটা ভাষ্য দিলে এই দুইজন ব্যক্তিৰ ওপৰত আপোনালোকে কি ক'ব তো বন্ধু বান্ধৱীসকল আপোনালোক বাৰু কোনটো সমষ্টিৰ পৰা চাই আছে সেইটো কমেন্ট এটা কৰি জনাব তাৰ লগে লগে আকৌ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱে অখিল গগৈ ডাঙৰীয়াৰ ওপৰত এটা এলিগ্ৰেশ্যন লগাইছিলে যে দিনত বোলে অখিল গগৈ ডাঙৰীয়াই মুখ্যমন্ত্ৰীক একদম তুচ্ছ তাচ্ছিল্য কৰি গালি পাৰে কাজিয়া কৰে ৰাতি হেনো প্ৰত্যেক দিনাই 11 বজাৰ পাছত বোলে অখিল গগৈ ডাঙৰীয়া হেনো মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ ফোন কৰে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই কয় যে তুমি দিনত কৰিবা ৰাতি দিনত মোক ইমান গালি পাৰা ৰাতি আকৌ মোলে ফোন মাৰা কিন্তু বন্ধু বান্ধৱীসকল অখিল গগৈ ডাঙৰীয়াই কৈছে যে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱে এইটো এটা বিৰাটে মিছা কথা কৈছে এইটো এটা মিছলীয়া কথা কৈছে অখিল গগৈ ডাঙৰীয়াই কেতিয়াও ৰাতি 11 বজাৰ পাছত মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ ফোন নকৰে অখিল গগৈ ডাঙৰীয়াই এইটো ওপেন চ্যালেঞ্জ কৰিছে যদিহে হিমন্ত বিশ্ব শৰ্মা দেৱে এইটো প্ৰমাণ দিব পাৰে যে হয় প্ৰত্যেক দিনা ৰাতি 11 বজাৰ পাছত অখিল গগৈয়ে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱলৈ ফোন কৰে তেন্তে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যেটো কয় হেতুকে কৰিব অখিল গগৈয়ে একদম পুৰা ওপেন চ্যালেঞ্জ দিছে নিউজত তো বন্ধু বান্ধৱীসকল দেখা যাওক এইবাৰ নিৰ্বাচন বিৰাটেই গৰম হ'ব ৰিজাল্ট আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে ডিব্ৰুগড়ৰ পৰা এইবাৰ ডিব্ৰুগড়ত নিৰ্বাচন বিৰাটেই সাংঘাতিক ৰকমে হৈছে
আপোনালোকে বিভিন্ন সময়ত শুনা পাই থাকে EVM মেচিনৰ খেলিমেলিৰ কথা বা বিসংগতিৰ কথা এইবাৰ একদম স্বতঃস্ফূৰ্ত প্ৰমাণ ওলাই পৰিছে ডিব্ৰুগড়ৰ পৰা একচুয়ালি বিসংগতি নহয় এইটো এটা চতুৰামি কৰি পেলাইছে তো যিটো চতুৰামি বিষয় শুনিলে আপোনালোকে আচৰিত হ'ব খবৰ ওলাইছে ডিব্ৰুগড়ৰ পৰা আপোনালোকে হয়তো জানেই যে ডিব্ৰুগড়ত এইবাৰ বিজেপিৰ ফালৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই আৰু AJP তৰফৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে লুৰিণজ্যোতি গগৈ তো লুৰিণজ্যোতি গগৈক ৰাইজৰ দল আৰু তাৰ লগে লগে কংগ্ৰেছে সাপোৰ্ট কৰিছে মানে লুৰিণজ্যোতি গগৈ জিকা মানে কংগ্ৰেছ জিকা আৰু ৰাইজৰ দল জিকা তো সেই সময়তে যোৱাকালি যেতিয়াই নেকি লুৰিণজ্যোতিক মানুহে ভোট দিয়ে তেতিয়া পদুম ফুলত ভোটটো কাউন্টিং হৈ যায় পদুম ফুলৰ সিন ওলাই যায় মানে ভোটটো দিছে জাহাজত মানে ফুল ছবিটো ওলাইছে কাৰ পদুম ফুলৰ তো এইটো মানে কালি কি বুলি কয় ডিব্ৰুগড়ত এই এনেকুৱা ধৰণৰ এটা কাণ্ড হৈছে আৰু এইটোৰ প্ৰকৃত সত্য এটো মানে কোনো মিছা কথা নহয় মিছা অপবাদ নহয় এটো একদম 100% প্ৰকৃত সত্য আৰু তাত থকা যিজন অফিচাৰ সেই অফিচাৰজনেও স্বীকাৰোক্তি দিছে তেখেতেও স্বীকাৰ কৰিছে যে হয় এইটো হৈছে এটা কিয় তেনেকুৱা হ'বলৈ পালে কি হৈ গ'ল ভোট কেন্দ্ৰত অকনমান পোহৰৰ অভাৱ ঘটিছিল মানে ধৰি লওক আপোনাৰ আন্ধাৰ হৈ আছিল যেতিয়া নেকি মানুহে ক'লে যে ইয়াতে আন্ধাৰ হৈ আছে আমি দেখা পোৱা নাই ভালদৰে তেতিয়া কি হৈ যায় ওপৰৰ পৰা 3 নম্বৰত আপোনাৰ ওপৰৰ পৰা 3 নম্বৰ ব্যক্তিজন আছিল লুৰিণজ্যোতি গগৈ ওপৰৰ পৰা 3 নম্বৰটো যি চিহ্ন সেই চিহ্নটোত লুৰিণজ্যোতি গগৈৰ মানে এই বটনটো আছিল তাৰ পাছত কি কৰিলে তাৰ যিজন নেকি অফিচাৰ আছিল অফিচাৰজনে কি কৰিলে পোহৰ নাই অহা বুলি কওঁতে মেচিনটো উল্টা কৰি দিলে যেতিয়া নেকি ওপৰৰ পৰা মেচিনটো উল্টা কৰি দিওতে তেতিয়া ওপৰৰ মানুহেটো মানে ফটোছটো নাচাই ন মানুহে খালি এটাই বুজি পায় যে লুৰিণজ্যোতিক ভোট দিবলৈ হলে ওপৰৰ প্ৰথমৰ পৰা 3 নম্বৰটো বটন টিপি দিলে লুৰিণজ্যোতিৰ তাত ভোট গুচি যাব যেতিয়া নেকি অফিচাৰজনে মেচিনটো উল্টা কৰি দিলে তেতিয়া তেওঁলোকে কি ভাবিছে যে ওপৰৰ পৰা 3 নম্বৰ ভোটটো যেতিয়া টিপিম বটনটো যেতিয়া টিপিম মানে কি হ'ব লুৰিণজ্যোতিৰ তাত ভোট যাব যেতিয়া নেকি 3 নম্বৰটো টিপি দিয়ে তেতিয়া ভোট যায় কাৰ তাত আপোনাৰ বিজেপি তাত কাৰণ মেচিনটো উল্টা কৰি দিলে তো সেইটো যেতিয়া নেকি ধৰা পৰিলে তেতিয়া আপোনাৰ সেই অফিচাৰজনক ক'লে যে অফিচাৰজনে কৈছে যে পোহৰ নাইকিয়াৰ বাবে বোলে তেনেকুৱা ধৰণৰ কৰিছো এতিয়া সেই অফিচাৰজনে স্বীকাৰোক্তি দিছে যে হয় মই সেই কামটো কৰিলো বুলি এতিয়া তেখেতৰ ওপৰত কিবা বিচাৰ হ'ব আৰু তাৰ লগে লগে একাংশ লোকে দাবী কৰিছে যে আপোনাৰ ডিব্ৰুগড়ত নিৰ্বাচন পুনৰ আয়োজিত কৰিব লাগে এটা দেখা যাওক হিচাপমতেতো নিৰ্বাচন পুনৰ আয়োজিত কৰিবই লাগে নহয় নেকি আপোনালোকে কওকচোন বাৰু দেখা যাওক এটা কি হয় কোন জিকে কোন নিজিকে আমি সেইটো অনাগত দিনত গম পাম নহয় জানো মোৰ মতেতো লুৰিণজ্যোতি গগৈ চাগে জিকিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰ্থাৎ আম আদমি পাৰ্টিৰ অৰবিন্দ কেজৰিৱালৰ ওপৰত অৰবিন্দ কেজৰিৱালক বৰ্তমান সময়ত তিহাৰ জেলত ভৰাই থৈছে আপোনালোকে হয়তো নিশ্চয় জানে তো সেই সময়তে আম আদমি পাৰ্টিৰ তৰফৰ পৰা জনাইছে যে অৰবিন্দ কেজৰিৱালৰ বোলে প্ৰায় 30 বছৰ বয়সৰে পৰা তেখেতৰ ব্লাড সুগাৰ আছে বুলি জনাইছে যাৰ কাৰণে নেকি তেখেতে প্ৰত্যেক দিনে 54 ml ইনসুলিন লয় বুলি জনাইছে কিন্তু তেখেত যেহেতু এতিয়া তিহাৰ জেলত ভৰ্তি হৈ আছে তেখেতক বোলে ইডি তৰফৰ পৰা ইনসুলিন লবৰ কাৰণে বা ঔষধ লবৰ কাৰণে তেখেতক বাধা আৰোপ কৰিছে বুলি জনাইছে আম আদমি পাৰ্টিৰ তৰফৰ পৰা জনাইছে যে তেখেতক এক প্ৰকাৰে হত্যা কৰাৰ চেষ্টা কৰিছে বিজেপি বা কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা কাৰণ তেখেতে প্ৰত্যেক দিনে 54 ml ইনসুলিন লয় ধেমালি নহয় কিন্তু তো গতিকে তেখেতে যদি ডেইলি ইনসুলিন যোৱা মানুহজনে ইনসুলিন নলয় তেখেতৰ ব্লাড সুগাৰ কন্ট্ৰলত কৰিব পৰা থাকিব তেখেতৰ কিবা কিবি হ'বও পাৰে নহয় জানো কিন্তু তেখেতক বোলে বাধা আৰোপ কৰিছে বুলি খবৰ ওলাইছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে গৌৰৱ গগৈৰ ওপৰত আজিৰ পৰা কিছুদিন আগত মই এটা ভিডিঅ'ত সুধিছিলো যে আপোনালোকৰ সমষ্টিত যদি গৌৰৱ গগৈ উঠিলেহেঁতেন বা যোৰহাট সমষ্টিত যে গৌৰৱ গগৈ আৰু লগতে তপন গগৈ ডাঙৰীয়া ইলেকশ্যনত উঠিছে তো আপোনালোক যদি যোৰহাট সমষ্টিৰ হ'লহেঁতেন তো আপোনালোকে কাক ভোট দিলেহেঁতেন তো একাংশ মানে ম্যাক্সিমাম কমেন্ট আহিছে যে গৌৰৱ গগৈক দিম দুই এটা ভোট আহিছে যে তপন গগৈক দিম বুলি কিন্তু ম্যাক্সিমাম লোকে কৈছে যে গৌৰৱ গগৈক ভোটটো দিম আৰু আপোনালোক যদি যোৰহাট সমষ্টিৰ আছিল তেন্তে আপোনালোকে সেইটোকে কৰিব লাগিছিল আপোনালোকে প্ৰকৃততে যদি অসমখনক ভাল পায় তেন্তে সেইটোকে কৰিব লাগিছিল কিন্তু তাৰ বিপৰীতে যদি আপোনালোকে বিজেপিক ভোটটো দিলে তেন্তে আপোনালোকতকৈ মই ভাবিম আৰু বেলেগ কোনো মানে ই মানুহ নাই আৰু একো নজনা নুশুনা মানুহ নাই কিয় বাৰু জানেনে কাৰণ আমি তপন গগৈৰ নামটো আজিলৈকে শুনাই পোৱা নাই তেখেতে এই সদনত গৈ কি ক'ব কি নক'ব তাৰ কোনো ঠিক নাই কিন্তু গৌৰৱ গগৈ বৰ্তমান সময়ত এজন বিৰাটে ষ্ট্ৰং বিৰোধী লিডাৰ
বিজেপিয়ে জিকিব, বিজেপিয়ে চৰকাৰ গঠন কৰিব, কিন্তু বিৰোধী পাৰ্টিটো আমাক দৰকাৰ। যদি বিৰোধী পাৰ্টি সবল নাথাকে, সতেজ নাথাকে, তেনেহ'লে চৰকাৰ যাৰ থাকিব তেওঁলোকে নিজৰ ইচ্ছা অনুসৰি হিটলাৰী শাসন কৰিব। তেওঁলোকৰ যি মন যাব তাকেই কৰিব, যি কৰিব বিচাৰিব তেওঁলোকে তাকেই কৰি পেলাব। কিন্তু বিৰোধী পাৰ্টি যদি অকণমান ষ্ট্ৰং থাকে, তেন্তে কি হ'ব, তাতে তেওঁলোকে সেই কামটো কৰিবৰ কাৰণে 10 বাৰ ভাবিব যে বিৰোধী পাৰ্টিত ভাই অকণমান ষ্ট্ৰং লিডাৰ আছে, গতিকে আমি এই কামটো যদি কৰোঁ তেন্তে তেওঁলোকে অপ'জ কৰিব, গতিকে এই কামটো কৰিম নে নকৰিম। কিন্তু মানুহবিলাকে কি হয়, অন্ধভক্তৰ নিচিনাকৈ বিজেপিক ভাল পায়, হয় ভাল পায়, আমিও ভাল পাওঁ, বহুতে ভাল পায়। কিন্তু নিৰ্বাচনৰ ক্ষেত্ৰত কি হৈ যায়, পাৰ্টি চাই নহয়, প্ৰাৰ্থী চাই ভোট দিব লাগে। মোৰ মতে সেইটো কথা। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। আমাৰ ভাৰতবাসীৰ কাৰণে বিৰাটেই এটা ভাল খবৰ ওলাইছে। আমাৰ ভাৰতে এতিয়া ব্ৰহ্মোছ মিছাইল এক্সপৰ্ট কৰিছে বুলি জনাইছে। ব্ৰহ্মোছ মিছাইল এক্সপৰ্ট কৰিছে ফিলিপিনছক 3,130 কোটি টকাত। 3,130 কোটি টকাৰ এটা ডিল চাইন হৈছে ফিলিপিনছৰ লগত। আমাৰ ভাৰতবৰ্ষৰ এতিয়া ব্ৰহ্মোছ মিছাইল এক্সপৰ্ট কৰিব ভাৰতে ফিলিপিনছক। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে ষ্টেট বেংকৰ ওপৰত। ষ্টেট বেংকটো আমাৰ ভাৰতবৰ্ষৰ ভিতৰতে চৰকাৰী বেংকৰ ক্ষেত্ৰত চবতকৈ ডাঙৰ বেংক, লাৰ্জেষ্ট বেংক হৈছে ষ্টেট বেংক। এতিয়া খবৰ ওলাইছে যে ৱৰ্ল্ডৰ ভিতৰতে টপ 50 বেংকৰ লিষ্টত নাম সন্নিৱিষ্ট হৈছে আমাৰ ষ্টেট বেংকটিৰ। ষ্টেট বেংকৰ নাম সন্নিৱিষ্ট হৈছে বুলি জনাইছে, আৰু এইটো এটা আমাৰ কাৰণে খুবেই গৌৰৱৰ বিষয়। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো বস্তুৰ দামৰ ওপৰত ওলাইছে। এইবাৰ কিছু বস্তুৰ দাম বৃদ্ধি পাব, শাক পাচলিকে ধৰি বহুতো বস্তুৰ দাম বৃদ্ধি পাব বুলি খবৰ ওলাইছে। মই আপোনালোকক কৈছিলোঁৱেই যে এয়া মাত্ৰ ট্ৰেইলাৰহে আৰম্ভ হৈছে, গোটেই ফিল্মখন চলিবৰ কাৰণে বিৰাটেই বাকী আছে এতিয়াও মানুহৰ মাজত। ফিল্মখন চাব, টেনশ্যন নল'ব। তো বন্ধু বান্ধৱীসকল, বস্তুৰ দাম বৃদ্ধি পাব বুলি খবৰ ওলাইছে। তাৰ লগে লগে খবৰ ওলাইছে যে ৱৰ্ল্ডৰ কেইবাখনো দেশত এতিয়া কি কয়, পেট্ৰল আৰু ডিজেলৰ দামটো 3% বৃদ্ধি পাইছে বুলি জনাইছে। তো আমাৰ ভাৰতবৰ্ষতো 3% দাম বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। তাৰ লগে লগে খবৰ ওলাইছে যে সোণৰ দাম, সোণ অলংকাৰৰ দামটো দিনক দিনে বাঢ়ি আছে। এতিয়া 74,000 পালেগৈ বুলি জনাইছে। সোণৰ দামটো বৃদ্ধি পাই। গতিকে আপোনালোকে যদি বিয়া পাতিম বুলি ভাবিছে, আপোনালোকৰ ঘৰৰ ল'ৰা ছোৱালীক যদি সোণৰ বস্তু দিম বুলি ভাবিছে, পইচা পাতি যদি এতিয়া আছে, তেন্তে বনাই ৰাখক সোণৰ বস্তু, নহ'লে আপোনালোকে বিপদত পৰিব পাৰে। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে কাজিৰঙা সমষ্টিৰ পৰা। আমি বিভিন্ন সময়ত EVM মেচিনৰ বিভিন্ন বিসংগতিৰ কথা শুনা পাই থাকোঁ। বহুতো বিৰোধী নেতাই কৈ থাকে যে EVM মেচিনৰ পৰিৱৰ্তে বেলট পেপাৰত নিৰ্বাচন হ'ব লাগে। বহুতে কৈ থাকে বেলট পেপাৰত নিৰ্বাচন হ'লে সেইটো স্বচ্ছ আৰু নিকা পদ্ধতি হয়। তো বন্ধু বান্ধৱীসকল, সেই সময়তে খবৰ ওলাইছে যে কাজিৰঙা সমষ্টিত বোলে মাত্ৰ ভোটদান কৰিছিলে 7জন ব্যক্তিয়ে, কিন্তু ভোট কাউণ্টিং হৈছে 57জন লোকৰ। এতিয়া কি হ'ল কি নহ'ল একো নাজানো। মই আপোনালোকক ক'লো নহয়, যোৱাকালি কেইবাটাও তেনেকুৱা ধৰণৰ খবৰ ওলাইছে EVM মেচিনৰ লগত জড়িত বিসংগতিৰ বিষয়ে, কিন্তু এতিয়ালৈকে কোনো ধৰণৰ চৰকাৰৰ ফালৰ পৰা একো ষ্টেটমেণ্ট দিয়া নাই যে কি হ'ব কি নহ'ব। অনাগত দিনত গম পাম নিৰ্বাচন এইটো আকৌ ৰিকল হয় নে নহয়। তো সেইবিলাক কথা। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে বতৰৰ ওপৰত। খবৰ ওলাইছে যে আগন্তুক 2 দিন, মানে আগন্তুক 48 ঘণ্টা বতৰ অকণমান বেয়া যাব পাৰে বুলি জনাইছে বতৰ বিজ্ঞানীৰ তৰফৰ পৰা। কেইবাখনো জিলাক য়েল্ল' এলাৰ্ট ঘোষণা কৰি দিছে। আমাৰ অসমৰ কেইবাখনো জিলাক য়েল্ল' এলাৰ্ট ঘোষণা কৰি দিছে। তো গতিকে সাৱধান থাকিব, বতৰ বেয়া। ডুবাইতটো গম পায়েই আপোনালোকে ডুবাইৰ অৱস্থা কি হৈছে। মানে ডুবাইৰ ঘটনাটো একচুৱেলি মই কালিহে গম পালোঁ। প্ৰকৃততে ডুবাইৰ কিয় এনেকুৱা অৱস্থা হ'বলৈ পালে যোৱাকালি গম পালোঁ। ভাবিছিলোঁ যে ডুবাইত চাগে হঠাতে আকস্মিক বৰষুণ হৈ বানপানী হৈছিলে বুলি, কিন্তু তেনেকুৱা ধৰণৰ কথা নহয়। মানে ডুবাইত এতিয়া টুৰিজম বাঢ়িব। তো সেইকাৰণে ডুবাইয়ে কি কৰিছিলে, বতৰটো অকণমান অনুকূল কৰিবৰ কাৰণে তাতে বৰষুণটো খুব কম হয়। তো ডুবাইয়ে কি কৰিছিলে, তাতে কৃত্ৰিম বৰষুণ কৰি দিছিলে। কেমিকেল ছেটিয়াই ওপৰত, মানে বায়ুত কেমিকেল ছেটিয়াই কৃত্ৰিম বৰষুণ কৰিছিলে। কিন্তু কৃত্ৰিম বৰষুণ ইমানেই ডাঙৰকৈ হৈ গ'ল, লাগাতাৰ 12 দিন নে কেইদিন হ'ল বতাহ ধুমুহা আহিলে, যাৰ ফলত দেখি এতিয়া ডুবাই পূৰা পানীত ডুবি আছে। মই যোৱাকালিয়ে খবৰটো এনেকুৱাকৈ গম পাইছোঁ যে চাল্লা কি কৰিবলৈ গৈ কি হৈ গ'লগৈ। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। অসমত প্ৰথমটো পৰ্যায়ত নিৰ্বাচন হৈ গ'ল। তো মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে তেখেতলোকে 5খনেই আসন লাভ কৰিব বুলি জনাইছে। 5খন লোকসভা সমষ্টিৰ আসনেই দখল কৰিব বুলি জনাইছে। আমাৰ ইয়াতে বাৰু সেইটো কোনো ডাউট নাই যে বিজেপিয়ে দখল নকৰিব। প্ৰধান বৰুৱাক চবেই ভাল পায়, তেখেতে আগৰ পৰাই এজন সাংসদ, গতিকে তেখেত আমাৰ ইয়াতে জিকিবই ৰঙানদী সমষ্টিত, সেইটো ন' ডাউট। কিন্তু বাকী কেইটা সমষ্টিত এইবাৰ অকণমান টান আছে।
দুই এটা সমষ্টিটো একেবাৰে টান আছে প্ৰথমটো হৈ গ'ল যোৰহাট দ্বিতীয়টো হৈ গ'ল আপোনাৰ ডিব্ৰুগড় এই দুটা সমষ্টিত এইবাৰ অকণমান কঠোৰ আছে কিন্তু বিজেপি যোৱাটো নে কি কয় আপোনালোকে কমেণ্ট এটা কৰি জনাব আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে অসমৰ 3জন যুৱক মেঘালয়লৈ বুলি ঘূৰিবলৈ গৈছিলে খবৰ ওলাইছে যে যুৱক কেইজনে মেঘালয়লৈ বুলি তেওঁলোকে গাড়ী লৈ ঘূৰিবলৈ গৈছিলে কিন্তু মেঘালয়ৰ গৈ থকাৰ অৱস্থাতে অচিনাক্ত দুৰ্বৃত্ত হেনো ৰাস্তাতে ধৰি তেওঁলোকক বোলে মাৰি গাড়ীৰ ভিতৰত ভৰাই জ্বলাই দিলে বুলি জনাইছে চাওকচোন বাৰু আজিৰ যুগতো মানুহ কেনেকুৱা থাকে কেনেকুৱা কি ধৰণৰ থাকে তাৰ লগে লগে আৰু এটা খবৰ ওলাইছে যে এগৰাকী বৃদ্ধ ঘৰত কোনো নাছিলে বৃদ্ধগৰাকীয়ে কেইবাদিনো ধৰি ঘৰৰ ভিতৰতে বন্দী হৈ আছিলে তো অৱশেষত ঘৰৰ ভিতৰৰ পৰা অকণমান গেলা গোন্ধ আহিবলৈ ধৰিলে ফোন সুইচ অফ আছিলে দৰ্জা বন্ধ আছিলে ভিতৰৰ পৰা তাৰ পাছত মানুহে গৈ চাইছে প্ৰশাসনে গৈ চাইছে মানুহ মৰি আছে আমাৰ অসমতে তেনেকুৱা ধৰণৰ ঘটনা হৈছে গতিকে চাওক আপোনালোকে যদি বিয়া বাৰু পতা নাই ভাই বিয়া বাৰু পাতি লওক আপোনালোকক এটলিষ্ট বেমাৰৰ সময়ত পানী এগিলাছ দিবৰ কাৰণে সংগী দৰকাৰ হয় যদিহে আপোনালোকৰ কোনো নাই তেনেহ'লে বিয়া বাৰু কৰাই লওক তো বন্ধু বান্ধৱীসকল বছ আজিৰ ভিডিঅ' জনাবলগীয়া খবৰ ইমান কেইটাই আছিলে খবৰকেইটা জানি কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিঅ' লগ পোৱাৰ খাই বিদায় মাগিছোঁ ধন্যবাদ জয় অসম